নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি জব ইনফৰমেশ্যন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। তো আপোনালোকে ইমান দিন ৱেইট কৰি আছিলে যে কেতিয়া যে এটা বৃহৎ নিযুক্তি আবেদন প্ৰক্ৰিয়া মুকলি হ'ব, তাৰে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। ঠিক পাছত ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ হ'লেও আবেদন কৰিব পাৰিব, BA পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু হাই ছেকেণ্ডেৰী পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰলৈকে। তো কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি লাগিব ডকুমেণ্ট, সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাই যাব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে অফিচ অফ দ্য মেনেজিং ডাইৰেক্টৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ। তো ইয়াতে মেট্ৰিক পাছ সকলেও এপ্লাই কৰিব পাৰিব, BA পাছ সকলেও এপ্লাই কৰিব পাৰিব আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টো এপ্লাই কৰিব পাৰিব। তো এইটো এটা বৃহৎ নিযুক্তি। ইয়াতে টোটাল পদ যি আছে যে 62,000 অৰ্থাৎ 62,440টা পদ মুকলি হৈছে। এইটো অসমৰ বৃহৎ এটা চাকৰি হয়। তো এইটো গভ ৰেজিষ্ট্ৰেশ্যন নম্বৰো দিয়া আছে ইয়াতে। তো আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে, ইয়াতে বহুত পষ্ট দিয়া আছে, অৰ্থাৎ 62,440টামান পদ দিয়া আছে। আৰু ইয়াতে উজনি অসমৰ আছে 14,580টা আৰু উত্তৰ অসমৰ আছে 9,220টা আৰু মধ্য অসম আৰু পাৰ্বত্য অঞ্চলৰ আছে 12,630টা আৰু নামনি অসমৰ আছে 17,340টামান। ইয়াতে টোটাল দিয়া আছে 62,440টা, অৰ্থাৎ অল অসমৰ পোষ্ট ইয়াতে মুকলি কৰি দিছে। এইটো হৈছে নৰ্থ ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ। ইয়াতে গভ ৰেজিষ্টাৰ নাম্বাৰ দিয়া আছে। তো আপোনালোকক মই দেখাই দিম এই PDF ফাইলটো, মই স্ক্ৰীনত দেখাই দি আছোঁ। এইটো হৈছে PDF ফাইল আৰু মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। তো ইয়াতে কথা হ'ল যে এইটো চাকৰিটো হৈছে NGOৰ চাকৰি হয় আৰু ইয়াতে আপোনালোকে অফলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। ইয়াতে SC ST OBC MOBC জেনেৰেল কেণ্ডিডেট সকলোৰে বাবে আছে আৰু ইয়াতে বয়স দিয়া আছে 18 পৰা 50 বছৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, ইয়াতে দৰমহা উল্লেখ কৰিছে যে 13,500 টকাৰ পৰা 26,500 টকালৈকে ইয়াতে দৰমহা দিব। ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত ভিত্তি কৰি কমিশ্যনো দিয়া হ'ব ইয়াতে। তো এইটো ইয়াতে ৰিটেন ইণ্টাৰভিউ দিয়া হ'ব জুলাই আৰু আগষ্ট মাহত আপোনালোকৰ ৰিটেন ইণ্টাৰভিউ হ'ব। আৰু তো মে' মাহৰ 20 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰিবলৈ ইয়াতে এটা আপোনালোকে স্ক্ৰীনত চাব পাৰিছে, ইয়াতে এটা এড্ৰেছ দি আছে। এই এড্ৰেছত আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব পাৰিব, নহ'লে ইমেইল এড্ৰেছ দি আছে। এই ইমেইল এড্ৰেছত আপোনালোকৰ বায়'ডাটাখিনি লিখি তাতে চেণ্ড কৰিব লাগিব ইমেইল এড্ৰেছত। তো দুটা অপশ্যন দিয়া আছে। ইয়াতে ইমেইল এড্ৰেছত আপোনালোকে পঠাই দিব পাৰিব, নহ'লে পোষ্ট অফিচৰ জৰিয়তে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি অল ডকুমেণ্টখিনি দি তাৰপিছত এটা 5 টকীয়া ডাক টিকেট এটা লগাই তাৰপিছত আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু নতুবা আপোনালোকে ইমেইল এড্ৰেছৰ জৰিয়তে বায়'ডাটা পঠাই দিব পাৰিব। তো দুটা অপশ্যন দি দিছে। তো ইয়াতে ফ্ৰেণ্ডসকল, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে HSLC পাছ, নহ'লে হাই ছেকেণ্ডেৰী পাছ, নহ'লে ডিগ্ৰী পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে SC STৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব, OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এই ডকুমেণ্টখিনি আপোনালোকে এপ্লাই কৰাৰ পিছত অৰ্থাৎ পোষ্ট অফিচৰ জৰিয়তে পঠাই দিব পাৰিব, নহ'লে আপোনালোকে ইমেইলৰ এড্ৰেছৰ জৰিয়তে আপোনালোকে চেণ্ড কৰিব পাৰিব আপোনালোকৰ বায়'ডাটা। তো চেণ্ড কৰাৰ পিছত আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব। তো কোন ডিষ্ট্ৰিক্টত হ'ব? সকলো ডিষ্ট্ৰিক্টতে হ'ব। অল অসমৰ 35টা ডিষ্ট্ৰিক্ট, 35 ডিষ্ট্ৰিক্টতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। তাতে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, অনলাইনৰ জৰিয়তে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ সকলো ডিষ্ট্ৰিক্টতে এটা নাম্বাৰ দি দিছে, ইয়াতে নাম্বাৰটো চাব পাৰিব, স্ক্ৰীনত দেখাই আছে। তো আপোনালোকে কল কৰিও আপোনালোকে সুধিব পাৰিব কিবা অসুবিধা হ'লে, যে আপোনালোকে কিবা সুধিব লগা থাকিলে এই নাম্বাৰত কল কৰিব পাৰিব। তো এইটো এটা বৃহৎ নিযুক্তি ওলাইছে www.nerits.in। এই ৱেবছাইটত গৈ আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো এইটো লাষ্ট ডেট হৈছে 20 মে'। 20 মে'ৰ আগতে আপোনালোকে ডাউনলোড কৰিম, 20 মে'ৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকৰ এক্সাম হ'ব জুলাই আগষ্ট মাহত। তো এক্সাম অনুষ্ঠিত হোৱাৰ আগতে আপোনালোকে এডমিট কাৰ্ডখন এই ৱেবছাইট
ৱেবছাইটত ডাউনলোড কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। তো চাকৰিটো এপ্লাই কৰিব পাৰে। ইয়াতে 62,440মান পদ মুকলি কৰি দিছে। তো এইটো আমাৰ সকলোৰে বাবে এটা ভাল চাকৰি হয়। ইচ্ছুক কেণ্ডিডেট এপ্লাই কৰিব পাৰে। অফলাইনৰ জৰিয়তে কৰিব লাগিব, পোষ্ট অফিচৰ জৰিয়তে, নহ'লে ইমেইল আই ডি দি দিছে, সেই ইমেইল আই ডিৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ হ'ল আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।